নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ নতুন বিষয় বা টপিকটো হ'ল যে আপোনালোকে সদায় সুইচৰ সহায়ত এখন ফেন, এটা লাইট বা এটা সকেটৰ কানেকশ্যন কৰিছে। আজি আমি কৰিম এটা সুইচৰ সহায়ত এটাতকৈ অধিক লাইট বা সকেটৰ কানেকশ্যন, যিটোক আমি ৰেজিষ্টেঞ্চ বুলি কওঁ। ওৱান অৰ মোৰ ৰেজিষ্টেঞ্চ বুলিও যিটো কোৱা হয়, যিটো মানে ৰেজিষ্টেঞ্চ মানে হ'ল আপোনালোকৰ ঘৰত যিখিনি লাইট, বাল্ব, ফেন লাগি আছে, চুইচটো দিয়াৰ পিছত আপোনালোকৰ লাইটটো হ'লে জ্বলিলে, ফেনখন হ'লে ঘূৰিলে, এইবিলাক মটৰটো ঘূৰিলে, এইবিলাক এটা এটা আমাৰ ৰেজিষ্টেঞ্চ। এইটো মই প্ৰশ্নটো লিখি ৰাখিছোঁ, আপোনালোকে চাব পাৰিব। ওৱান সুইচ কানেক্টেড ইন ওৱান অৰ মোৰ লেম্প অৰ সকেট। আৰু বেলেগ ধৰণেও ইয়াক প্ৰশ্নটো আহিব পাৰে বা প্ৰশ্নটো হয়, ওৱান সুইচ কানেক্টেড ইন ওৱান অৰ মোৰ ৰেজিষ্টেঞ্চ, যিটোক মই কৈছোঁ যে এটাতকৈ অধিক ৰেজিষ্টেঞ্চ আমি এটা সুইচৰ সহায়ত কেনেকৈ কানেকশ্যন কৰোঁ। এতিয়া চাওঁ আহক কি ধৰণে কানেকশ্যন কৰা হয়। তাৰ কাৰণে মই এইটো লৈছোঁ, এইটো ফেজ আপোনালোকে দেখিছে, ৰঙাটো ফেজ, ক'লাটো নিউট্ৰেল আৰু সেউজীয়াটো আৰ্থ। সদায় এটা আমাৰ চাৰ্কিট হ'বৰ কাৰণে ফেজ, নিউট্ৰেল আৰু আৰ্থৰ প্ৰয়োজন হয়। এই চুইচটোত প্ৰথম ফেজডাল আহি লাগিলেহি চুইচৰ ওপৰৰ পইণ্টটোৰ পৰা এই দুইটা লেম্পলৈকে গৈছে। এই ফেজডাল ওলাই আহি দুইটা লেম্পত গৈছে আৰু নিউট্ৰেলটো লেম্পৰ সদায় হোল্ডাৰৰ দুটা লেম্পৰ দুটা মূৰত লাগিলে, আৰু এটা নিউট্ৰেল ওলাই আহি আমাৰ সকেটৰ আনটো মূৰত লাগিলে। আৰু সকেটৰ যিটো ৰঙাটো আহিছে, এইটো ফেজ আহি চুইচৰ সদায় সোঁফালে ফেজডাল বহে, সেই চুইচৰ সোঁফালে সকেটত ফেজডাল দিলোঁ, আৰু সকেটৰ সদায় ডাঙৰ পইণ্টটো আৰ্থিং কানেকশ্যন কৰা হয়, এইটো আৰ্থ কানেকশ্যন কৰিছোঁ। এনেধৰণে চাৰ্কিট ডায়েগ্ৰামটো অঁকা হয়, আৰু ইয়াৰ প্ৰেক্টিকেলটো আমি এতিয়া কৰি চাওঁ আহক। বন্ধু বান্ধৱীসকল, আহক এতিয়া প্ৰেক্টিকেলটো আমি কৰি চাওঁ। এইটো যিটো চাৰ্কিট ডায়েগ্ৰাম মই আকৌ এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। এইটো চুইচ, এই দুটা লাইট বা লেম্প, আৰু এইটো সকেট। আমি কেনেকৈ কানেকশ্যন কৰিছোঁ এতিয়া চাওঁ আহক। তাৰ কাৰণে মই লৈছোঁ যিটো চুইচ দেখুৱাইছিলোঁ, এইটো এটা চুইচ, এই দুটা হোল্ডাৰত মই লাইট লগাইছোঁ, আৰু এইটো সকেট। এতিয়া কেনেকৈ কানেকশ্যন কৰিছোঁ চাওঁ আহক। চুইচটো সদায় তলৰ পইণ্টটোত মেইন ফেজডাল আহি লাগিছেহি, আৰু চুইচৰ ওপৰৰ পইণ্টটোৰ পৰা এটা আমি প্ৰথম এইটো হোল্ডাৰলৈ কানেকশ্যন কৰিছোঁ। এইটো আপোনালোকে চাব পাৰে, এইটো দেখিছে চুইচৰ সদায় চুইচৰ পৰা ওলাই আহি এইটো দেখিছে হোল্ডাৰ এটা পইণ্টত ফেজডাল লাগিছেহি, আৰু তেনেকৈ ইয়াৰ পৰা এই ফেজডাল আহি এইটো হোল্ডাৰৰ এটা পইণ্টত লাগিছেহি। তেনেকৈ তাৰ পৰাও ফেজডাল ওলাই আহি এই সকেটটোৰ এটা পইণ্টত লাগিছেহি। নিউট্ৰেলটো তেনেকৈ আহিছে। নিউট্ৰেলটো কেতিয়াও চুইচত নালাগে, সদায় নিউট্ৰেল আমি সকেট আৰু হোল্ডাৰতে কানেকশ্যন কৰোঁ। এইটো নিউট্ৰেল আহিছে, এইডাল ক'লা দেখিছে নিউট্ৰেল, ৰঙাটো ফেজ আৰু ক'লাটো নিউট্ৰেল। এই নিউট্ৰেলটো আহি এইটো তেনেকৈ প্ৰথম আপোনাৰ লাগিছেহি হোল্ডাৰৰ এটা মূৰত, এইটো দেখিছে ক'লাটো, আৰু তেনেকৈ তাৰ পৰা আহি এইটোত লাগিছেহি, আৰু ইয়াৰ পৰা আহি এইটো সকেটৰ এটা মূৰত, এইটো আপোনালোকে দেখিছে ক'লাটো নিউট্ৰেল আহি লাগিছেহি। এতিয়া আমি ইয়াৰ চুইচটো দি চাওঁ কানেকশ্যনটো শুদ্ধ হৈছেনে নাই। মই এইটো চুইচটো দিছোঁ, দিয়াৰ লগে লগে এই লাইটটো জ্বলিছে, আপোনালোকে দেখিছে এইটো লাইট জ্বলিছে। আকৌ চুইচটো নুমাই দিছোঁ, এই লাইটটো নুমাই গৈছে। ইয়াৰ মাজেদি লাইটটো দিয়াৰ লগে লগে, চুইচটো দিয়াৰ লগে লগে এই লাইটটো আহি মেইন কাৰেণ্টটো আহি এইটোত লাগিছেহি, ইয়াৰ পৰা ইয়ালৈ আহিছে। আৰু ইয়াত যদি আপোনালোকে কিবা সকেটটোত যদি আপোনালোকে যিকোনো বস্তু মোবাইল চাৰ্জ দিয়ে বা যিকোনো ফেন চলাই আপোনালোকে চালে গম পাব, টেবুল ফেন চলাই চালে গম পাব যে কানেকশ্যনটো শুদ্ধ হৈছে। এতিয়া আপোনালোকে গম পালে যে এটা চুইচৰ সহায়ত কেনেকৈ এটাতকৈ বেছি ৰেজিষ্টেঞ্চ বা দুটা লেম্প বা তাতকৈ বেছি লেম্প কানেকশ্যন কৰা হয়। এইটো সদায় টেম্পৰী কানেকশ্যনতহে কৰা হয়, পাৰ্মানেণ্টলি ইয়াক কানেকশ্যন কৰা নহয়। আপোনালোকে কেতিয়াবা মেৰেজ হওক, যিকোনো বিয়া বা যিকোনো পাৰ্টিত যদি ঘৰত কিবা অনুষ্ঠান হৈছে, তেতিয়া এনেকুৱা ধৰণৰ কানেকশ্যন প্ৰয়োজন হয়। আপোনালোকে এতিয়া গম পালে যে এটা চুইচৰ সহায়ত কেনেকৈ এটাতকৈ বেছি লেম্প বা সকেট বা ৰেজিষ্টেঞ্চ, যিটো আমি লেম্প বা সকেটক ৰেজিষ্টেঞ্চ বুলি কৈছোঁ, সেই এটাতকৈ বেছি সদায় আপোনালোকে এটা চুইচৰ সহায়ত এটা লাইট বা এখন ফেন চলাইছে। আজি কিন্তু এটা চুইচৰ সহায়ত কেনেকৈ এটাতকৈ বেছি লেম্প বা সকেট কানেকশ্যন কৰা হয় আপোনালোকে গম পালে। তেতিয়াহ'লে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ
আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল আইকনটো দবাই নটিফিকেশ্যনটো অন কৰি থ'ব যাতে আহিবলগীয়া সকলো ভিডিঅ' অতি সহজে পাব পাৰে। আৰু যদি এই ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, বন্ধু বান্ধৱ আত্মীয়ৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।